আমাৰ বয়ালকামৰী দ্বিতীয় খণ্ডৰ ৰাইজ সমগ্ৰ ৰাইজ আমি কৈছোঁ যে ইয়াত ৰাস্তা ঘাট একোৱেই নাই। সেইটোৰ বিকল্পৰ কাৰণে একমাত্ৰ জিলা পৰিষদৰ সমষ্টিৰ মিছ ছাগিৰা খাতুনক ভোট দি আমি বিপুল ভোটে জয়যুক্ত কৰিম বুলি আশা ৰাখি আমি ভাবিছোঁ যে এইটো নহ'লে ছাগিৰা খাতুন নহ'লে কোনো বিকল্পই নাই। গতিকে আমাৰ ৰাস্তা ঘাট বহুত কিছু অসুবিধা হৈ আছে, সেইখিনিৰ কাৰণে আমাক ছাগিৰা খাতুনকে জয়যুক্ত কৰিব লাগিব। গতিকে আপোনালোকে সমগ্ৰ ৰাইজক মই বিনম্ৰভাৱে মই আপোনালোকক অনুৰোধ জনাওঁ, দয়া কৰি আপোনালোকে 7 তাৰিখে ভোটটো কংগ্ৰেছ দলৰ প্ৰাৰ্থী মিছ ছাগিৰা খাতুনক দি তাক বিপুল ভোটে জয়যুক্ত কৰিব। আমি আমাৰ মহাময়া জিলা পৰিষদৰ কেন্ডিডেট ছাগিৰা বেগমক লৈ আমি গ্রামে ভঞ্জে যেভাবে আমি ঘোরাফেরা করলু সব ঠাইতে ইমান এটা আগ্রহ পালো, তেখেতৰ যি এটা উৎসাহ ৰাইজৰ মাজত কংগ্ৰেছৰ প্ৰতি ইমান এটা উৎসাহ হৈছে, তেখেতৰ কাৰণে আৰু চিন্তা নাই। আশা কৰো তেখেত ৰাইজৰ যিটো মনোবল আৰু সেই মনোবলৰ ওপৰত আমি গ্রামে গঞ্জে ঘূৰি যিখিনি পালো, আমাৰ ছাগিৰা বেগম বিপুল ভোটত জয়ী হ'ব বুলি আমি আশা কৰো। ফিল্ডতে আমি এইটো বুজি পালো। আজি আমাৰ আমবাড়ী পনেনৱানী জিপিত আজি ৰাতিৰ 11টালৈকে এতিয়ালৈকে আমি যিমান মানুহৰ এটা সঁহাৰি পালো আৰু যিমান মানুহ আমাৰ কাৰণে অপেক্ষা কৰি আছিল, আমাৰ এই জিলা পৰিষদৰ চেয়াৰমেনৰ জিলা পৰিষদৰ সদস্যক দেখাৰ কাৰণে ৰাতি ইমান 11টালৈকে মানুহ ৰখি আছে। এইটোতে বুজা যায় যে ছাগিৰা বেগম নিশ্চিন্তভাৱে জয়ী হ'ব।